নমস্কাৰ ৰোগ নিৰাময়ৰ আন এটা ভিডিঅ'ত আজি মই ত্ৰিকোণাসনৰ বিষয়ে দেখাব বিচাৰিছো ত্ৰিকোণাসনটো ইংৰাজীত ট্ৰায়াঙ্গল পজ বুলি কোৱা হয় প্ৰথমতে মই দেখুৱাব বিচাৰিছো কেনেদৰে ত্ৰিকোণাসনটো দেখিবলৈ হয় তাৰ পিছত ইয়াৰ প্ৰচিডিউৰটো উপকাৰিতা আৰু সাৱধানতাটো জনোৱা যাব তো ত্ৰিকোণাসনটো কৰিব হলে প্ৰথমে আমি সমষ্টিত থিয় হৈ দুইখন ভৰিৰ মাজত আমি 2 বা 3 ফুট মান গ্যাপ ৰাখিম এতিয়া দুই হাতেৰে কঁকালত ধৰি লম সোঁভৰিৰ আঙুলি বাহিৰ ফালে আৰু বাওঁফালে আঙুলি ভিতৰৰ ফালে সোমাই লম দুয়ো আঁঠু পোন কৰি নাভিৰ সন্মুখৰ ফালে ৰাখি নিশ্বাস এৰি সোঁ হাতৰ কঁকালৰ পৰা তললৈ নমাই লাহে লাহে সোঁকাষে হালি হাত ভৰি গেৰুৱাৰ কাষত ৰাখিব লাগিব এতিয়া বাওঁ হাতৰ ওপৰলৈ উঠাই দিয়াৰ যাতে দুইখনে হাত একে ৰেখাতে থাকে লাহে লাহে চকুৰ দৃষ্টি ওপৰলৈ নিয়া হয় আৰু হাতৰ বুঢ়া আঙুলিটোলৈ লক্ষ্য ৰখা হয় এই অৱস্থাত বাওঁ ভৰিতে ভৰ দি কঁকালত যিমান পাৰি পিছফালে ঠেলিব লাগে এইদৰে 15 পৰা 60 ছেকেণ্ড সময় একে অৱস্থাতে থাকি পুনৰ একেদৰে বাওঁফালে অভ্যাস কৰিব লাগে আসনটো 4 বা 8 বাৰ পুনৰাবৃত্তি কৰিব পৰা যায় এই আসনটো কৰোঁতে আমাৰ কেতিয়াবা বডি ষ্টিফনেছ আৰু যোনবোৰ বিগিনাৰ্ছ হয় ইহঁতি তললে ভৰি আঙুলিলৈকে যদিও ধৰিব নোৱাৰে আমি আঁঠুলৈকে দিও ভিডিঅ'ত দেখুৱাৰ দৰে আমি অভ্যাস কৰিব পাৰো আৰু যিসকলৰ ওচৰত প্ৰপছ আছে বা এনেকুৱা ধৰণৰ প্ৰপ আমি ঘৰৰ কিতাপ এখনো লৈও বা য়োগাৰ ব্লকছ ইউজ কৰি আমি এই আসনটো কৰিব পাৰো এতিয়া ভিডিঅ'ত যেনেকৈ দেখাইছিলো আমি অকমান ওখ কৰি চাম যাতে আমি তলত নিলে অসুবিধা নহয় তাৰ পিছত আমি উচ্চতাটো লাহে লাহে কমাই গৈ থাকিম এতিয়া ইয়াৰ পিছত আমি হে ব্লকটো পৰা সমান্তৰালভাৱে লৈছো তাৰ পিছত আমি অভ্যাস হোৱাৰ পিছত খালি হাতে আমি এই আসনটো কৰিব পাৰিম এই আসনটো কৰাৰ উপকাৰিতা হৈছে মেৰুদণ্ড নমনীয় সবল আৰু শক্তিশালী হয় মেৰুদণ্ডৰ বাবে হোৱা ৰোগসমূহ দূৰ হয় মেৰুদণ্ডৰ স্থানচ্যুত অংশ পুনৰ আগৰ স্থানলৈ ঘূৰি আহে হাত ভৰি কঁকালৰ অংশৰ মাংসপেশী সবল হয় ডিঙিৰ হাড়ৰ সমস্যা দূৰ হয় সৰু কঁকাল আৰু পেটৰ চৰ্বি দূৰ হয় দেহৰ শক্তি বৃদ্ধি হয় এই আসনটো কৰাৰ আমাৰ উপকাৰিতা আছে যদি কিছুমান সাৱধানতা লগতে চাব লাগিব আৰু সেই সাৱধানতা হৈছে কঁকালৰ বিষ ৰাজহাড়ৰ যে স্প্লিট ডিস্কৰ সমস্যা থাকিলে এই আসনটো যাতে নকৰে নহলে সমস্যাত আহিব পাৰা তো এই আসনটোক আমাৰ ত্ৰিকোণাসন বুলি কোৱা হয় ইয়াৰ উপকাৰিতাখিনি আমি পাব পাৰো যদি আমি ইয়াৰ সাৱধানতাখিনি লক্ষ্য ৰাখো তো এই ভিডিঅ'টো চাই যদি আপুনি আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ ফ্ৰেণ্ডছৰ উপকাৰ হ'ব বুলি ভাবে যদি শ্বেয়াৰ কৰিব থেংক ইউ so much